Assam to Kedarnath journey home. So আজি মই আপোনালোকক এটা কেদাৰনাথৰ ফুল মিনি ব্লগ এটা বনাই দিছো। সো মই কেনেকৈ কেদাৰনাথ গলো প্ৰথমে তো আপোনালোকক অসমৰ পৰা হয় যদি দিল্লীলৈকে আপুনি গুৱাহাটী টু দিল্লী এয়াৰপৰ্টত মানে যাব লাগিব ফ্লাইটত আৰু নহলে ডিব্ৰুগড় টু দিল্লী তাৰপিছত আপুনি যাব লাগিব দিল্লীৰ পৰা আপোনাৰ হৰিদ্বাৰ পৰা দিল্লীৰ পৰা হৰিদ্বাৰ ট্ৰেইনত যাব ৰাতিপুৱা তাৰপিছত ইয়াত এই যে মই বাছৰ ভিডিঅ' দিছোঁ সেই বাছবোৰ হৈ গ'ল হিমগিৰি বাছ তাত একদম হৰিদ্বাৰ ষ্টেচনৰ পৰাই বাছ লাগি থাকে সোণপৰীয়াগ এই যে আমি দেখিছে সোণপৰীয়াগ আৰু পালি গ'লোঁ তাৰপিছত সোণপৰীয়াগৰ পৰা এদিন ষ্টে কৰিব লাগিব তাৰ পিছদিনাখন ৰাতিপুৱা আপুনি 4টা বজাত উঠিব আৰু গেট পাছ ল'ব যোনটো অলৰেডি বুকিং কৰি যাব তাৰপিছত আপোনালোকৰ জাৰ্নি ষ্টাৰ্ট আৰু তাৰপিছত 5টা আপুনি যদি শ্ল'লি যায় তো বেছি নহয় আপোনাৰ 8 to 9 আৱাৰ্ছ লাগিব আৰু তাত 5টালৈকে পাই যাব তাত একবাৰ চেকআপ কৰিব তাৰপিছত আপুনি বাবাৰ দৰ্শন কৰিব তাৰপিছত আপুনি যেনেকৈ টেণ্ট লৈ হোটেল লৈ আমি হোটেল লৈছিলোঁ বাৰু হোটেলত গৈ কেনে আপুনি ষ্টে কৰিব আৰু আৰ্লি মৰ্ণিং 4টামান বজাত ওলাব আৰু তাতে পূজা কৰিব আৰু দেখিছে ইয়াত কিমান ধুনীয়া ভিউটো মানে জন্নত কৈ যে ট্ৰেকিঙৰ মাজত কষ্টও হয় বৰষুণো দিয়ে ৰ'দো হয় ঠাণ্ডাও লাগে দেখিছে বৰষুণ দি দিলে বেলকনি এইটো অলমষ্ট আমি পাই গৈছিলোঁ তাৰ আগত কিন্তু যেতিয়া মানে স্বৰ্গ কৈ যে স্বৰ্গ সেইটো ইয়াত গৈ কেনে পোৱা যায় সো ভালকৈ চাই থাকক মোৰ ভিডিঅ' আৰু ফুল ভিডিঅ' লাগে যদি কমেণ্ট কৰিব আৰু হৰ হৰ মহাদেৱ ক'ব। থেংক ইউ।